নমস্কাৰ বন্ধু বান্ধৱীসকল, কোচিং হাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইটো সেশ্যনত লৈ আহিছোঁ অসম ভূগোল। ইয়াতে আপোনাৰ 15টা MCQ আছে। গোটেইখিনি ক্ৰনলজিকেলি অৰ্ডাৰত, মানে এফালৰ পৰা গোটেইখিনি কুৱেশ্যন আমি আলোচনা কৰি যাম। ঠিক আছে, ভিডিঅ'টো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আমাৰ হোৱাট ইজ দ্য লেটিটিউড অফ আছাম? অসমৰ অক্ষাংশ কিমান? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, 24.1 ডিগ্ৰী এণ্ড 28.0 ডিগ্ৰী নৰ্থ। ঠিক আছে, ছেকেণ্ড কুৱেশ্যন হ'ল হোৱাট ইজ দ্য লংগিটিউড অফ আছাম? অসমৰ দ্ৰাঘিমাংশ কিমান? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, 90 ডিগ্ৰী ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ মাটিকালি কিমান? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, 78,438 কিলোমিটাৰ স্কুৱেৰ। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য টোটেল পপুলেশ্যন অফ আছাম? অসমৰ মুঠ জনসংখ্যা কিমান? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, 3.19 crore। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য টোটেল পপুলেশ্যন পাৰ্চেণ্টেজ অফ আছাম ইন ইণ্ডিয়া? ভাৰতত অসমৰ মুঠ জনসংখ্যাৰ শতাংশ কিমান? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, 2.64%। কুৱেশ্যন নম্বৰ 6, হাউ মাছ এৰিয়া আৰ কভাৰ্ড বাই আছাম ইন অল অভাৰ ইণ্ডিয়া লেণ্ড? সমগ্ৰ ভাৰতৰ ভূমিত অসমে কিমান এলেকা সামৰি লৈছে? তো ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, 2.39%। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ ৰাজ্যিক ফুলৰ বৈজ্ঞানিক নাম কি? অসমৰ ৰাজ্যিক ফুল আমি চবেই জানো কপৌ ফুল। তো কপৌ ফুলৰ আপোনাৰ বৈজ্ঞানিক নামটো হ'ল ৰিংকোষ্টাইলিষ্ট ৰেটিউচা বা ফক্সটেইল অৰ্কিড। অপশ্যন এ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ আছাম ষ্টেট বাৰ্ড? অসমৰ ৰাজ্যিক চৰাই দেৱাহৰ বৈজ্ঞানিক নাম কি? ইয়াতো আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, এছাৰ কৰ্নিছ স্কুটুলাটা। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ আছামছ ষ্টেট ট্ৰী? অসমৰ ৰাজ্যিক গছৰ বৈজ্ঞানিক নাম কি? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, ডিপটেৰকৰ্পাছ মেক্ৰকৰ্পাছ। কুৱেশ্যন নম্বৰ 10, হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ সৰ্ববৃহৎ জিলা কোনখন? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, কাৰ্বি আংলং। কুৱেশ্যন নম্বৰ 11, হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ আটাইতকৈ সৰু জিলা কোনখন? ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, চাউথ চলমাৰা। চাউথ চলমাৰা অসমৰ আটাইতকৈ সৰু জিলা। কুৱেশ্যন নম্বৰ 12, হুইচ ডিষ্ট্ৰিক্ট হেজ হায়েষ্ট পপুলেশ্যন অফ আছাম? কোনখন জিলাত অসমৰ জনসংখ্যা সৰ্বাধিক? তো জনসংখ্যা থকা চবতকৈ বেছি জনসংখ্যা থকা ডিষ্ট্ৰিক্টখন হ'ল, আমি সকলোৱে জানো, নগাঁও ডিষ্ট্ৰিক্ট। অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 13, হুইচ ডিষ্ট্ৰিক্ট হেজ লোৱেষ্ট পপুলেশ্যন অফ আছাম? কোনখন জিলাত অসমৰ জনসংখ্যা সৰ্বনিম্ন? অপশ্যন ডি কাৰেক্ট এনচাৰ, ডিমা হাছাও। ডিমা হাছাও ডিষ্ট্ৰিক্টত অসমৰ জনসংখ্যা চবতকৈ কম হয়। কুৱেশ্যন নম্বৰ 14, হুইচ ডিষ্ট্ৰিক্ট হেজ হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি অফ আছাম? অসমৰ জনসংখ্যাৰ ঘনত্ব কোনখন জিলাত সৰ্বাধিক? মানে জিলাখন ডাঙৰে হওক বা সৰু হওক, ঘনত্ববিলাক সকলোতে বেলেগ বেলেগ, মানে বহুত ঘনকৈ কিছুমান জিলাত বহুত ঘনকৈ মানে মানুহে বসবাস কৰে। তো কোনখন ডিষ্ট্ৰিক্টত চবতকৈ মানে ডেঞ্চিটি মানে বেছি হয়? তো ইয়াত আমি সকলোৱে জানো অপশ্যন এ কাৰেক্ট এনচাৰ, কামৰূপ মেট্ৰ'। আৰু হুইচ ডিষ্ট্ৰিক্ট হেজ লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি অফ আছাম? অসমৰ জনসংখ্যাৰ ঘনত্ব কোনখন জিলাত সৰ্বনিম্ন হয়? এইখন হ'ল আপোনাৰ কাৰেক্ট এনচাৰ অপশ্যন চি, ডিমা হাছাও। নেক্সট ভিডিঅ' এটাত আকৌ লগ পাম। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক এণ্ড কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।